হেল্ল' এভৰিৱান, জিকে অনলাইন ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে স্বৰাজ মোৰ জন্মৰ অধিকাৰ কোনে শ্লোগানটো প্ৰৱৰ্তন কৰিছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, বাল গংগাধৰ তিলক। ভাৰতৰ কোনখন চহৰক ডায়মণ্ড চিটি বুলি জনা যায়? শুদ্ধ উত্তৰ হ'ল অপশ্যন এ, চুৰাট। ভাৰতৰ কোনখন ৰাজ্যত লুড্ডি নৃত্য পৰিৱেশন কৰা হয়? শুদ্ধ উত্তৰ অপশ্যন চি, পাঞ্জাব। পাংগোলাখা বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন এ, ছিকিম। অসমীয়া কবিতাৰ ছন্দ কিতাপখনৰ লেখক কোন? শুদ্ধ উত্তৰ অপশ্যন বি, মহেন্দ্ৰ বৰা। স্বৰ্গদেউ প্ৰতাপ সিংহৰ আহোম নাম কি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, চুচেংফা। নেগেৰিটিঙৰ শিৱদৌলটো কাৰ ৰাজত্বকালত সজোৱা হৈছিল? শুদ্ধ উত্তৰ অপশ্যন বি, ৰাজেশ্বৰ সিংহ। আহোমৰ শেষৰ ৰাজধানী কি আছিল? শুদ্ধ উত্তৰ হ'ল অপশ্যন এ, যোৰহাট। এ ফিউ ৰিমাৰ্কছ অফ আছামিজ লেংগুৱেজ গ্ৰন্থখনৰ ৰচক কোন? শুদ্ধ উত্তৰ অপশ্যন চি, আনন্দৰাম ঢেকিয়াল ফুকন। ভাৰতৰ সৰ্বাধিক কয়লা আমদানি কৰা ৰাজ্যখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন ডি, ছত্তীশগড়। ভিটামিন ডিৰ অভাৱত কি বেমাৰ হয়? শুদ্ধ উত্তৰ হ'ল অপশ্যন চি, ৰিকেট। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল কোন? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি, সৰোজিনী নাইডু। 10 ডিচেম্বৰত কি দিৱস পালন কৰা হয়? শুদ্ধ উত্তৰ অপশ্যন বি, মানৱ অধিকাৰ দিৱস। পাইক আৰু পচা প্ৰথা কোনজন আহোম ৰজাই আৰম্ভ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন চি, প্ৰতাপ সিংহ। ইণ্ডিয়ান নিউক্লিয়াৰ ছায়েন্সৰ জনক কোন? শুদ্ধ উত্তৰ হ'ল অপশ্যন এ, হোমী জাহাংগীৰ বাবা। ভাৰতৰ কোনখন ৰাজ্যত সকলোতকৈ দীঘল উপকূলীয় সীমা আছে? শুদ্ধ উত্তৰ অপশ্যন ডি, গুজৰাট। ব্ৰিটিছ ভাৰতৰ শেষৰজন ভাইচৰয় কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন চি, লৰ্ড মাউণ্টবেটেন। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ উত্তৰ হ'ল অপশ্যন বি, 8 মাৰ্চ। কছাৰীসকলৰ শেষ ৰাজধানী কি আছিল? শুদ্ধ উত্তৰ হ'ল অপশ্যন বি, খাছপুৰ। বায়ুমণ্ডলত থকা পৃথিৱীৰ একেবাৰে ওচৰৰ স্তৰটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি, ট্ৰপোস্ফিয়াৰ। থ্যাংক ইউ ফৰ ৱাচিং।